প্ৰিয় দৰ্শক, নতুন এটি অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মানৱ জীৱনত কি পাপ কৰিলে কি শাস্তি লাভ কৰে, বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। ভিডিঅ'ত কৈ যোৱাৰ মতে আমি কিছুমান ক্লিপছ আপোনালোকক দেখাব পৰা অৱস্থাত নহয়, যিহেতু ইউটিউবৰ কমিউনিটি গাইডলাইনছৰ ৰুলছ ৰেগুলেশ্যন ফ'ল' কৰিব লাগে। সেইবাবে কিছুমান দৃশ্য আপোনালোকক দেখাব পৰা অৱস্থাত নহয়, তাৰ কাৰণে দুখিত। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে শুনিলেই নিশ্চয় আপোনালোকে উপলব্ধি কৰিব পাৰিব। নৰকৰ শাস্তি আৰু তাৰ পাপসমূহ। হিন্দু ধৰ্মত নৰক বা যমলোক এক ভয়ংকৰ স্থান হিচাপে বিবেচিত হয়, য'ত জীৱনে পাপৰ ফল ভোগ কৰে। আমাৰ ধৰ্মীয় গ্ৰন্থসমূহত উল্লেখ আছে যে পৃথিৱীত কৰা দুষ্কাৰ্যৰ বাবে মানুহে মৃত্যুৰ পিছত নৰকলৈ যাত্ৰা কৰে আৰু সেই অনুসৰি বিভিন্ন শাস্তি ভোগ কৰে। জীৱনৰ বিভিন্ন পাপৰ বাবে বিভিন্ন ধৰণৰ নৰকৰ শাস্তি নিৰ্ধাৰিত আছে। ইয়াত নৰকৰ বিভিন্ন শাস্তিৰ বিৱৰণ দিয়া হ'ব। ১ নম্বৰ, ৰৌৰৱ নৰক। যিসকল লোকে নিষ্ঠুৰভাৱে পশুক হত্যা কৰে, নিৰীহ জীৱক কষ্ট দিয়ে আৰু নিষ্ঠুৰ কাম কৰে, এই নৰকত দণ্ডিত আত্মাসকলক ভয়ংকৰ পীড়াৰ সন্মুখীন হ'ব লগা হয়। তেওঁলোকক জীয়াই থকা অৱস্থাতে দগ্ধ কৰা হয় আৰু বিষাক্ত চৰাই বা জন্তুৰ দ্বাৰা কটাব লগা হয়। মহাৰৌৰৱ নৰক। যিসকলে নিজৰ ইচ্ছামতে জীৱ হত্যা কৰে, বিশেষকৈ নিৰ্দোষ জীৱক বিনা কাৰণত হত্যা কৰে, এই নৰকত দণ্ডিত ব্যক্তিসকলক ভয়ংকৰ জন্তু জানোৱাৰে খাই পেলায়। ই এক অন্তহীন যন্ত্ৰণা, য'ত তেওঁলোকক পুনৰ জনম কৰি আকৌ কষ্ট দিয়া হয়। তামিস্য নৰক। যিসকল লোকে পৰৰ সম্পত্তি লুটি আনে, পৰক মিছা কথা কয় আৰু অন্যায়ভাৱে টকা উপাৰ্জন কৰে, এই নৰকত পাপীয়ে অন্ধকাৰত বাস কৰিব লাগে আৰু তেওঁলোকক শিকলিৰে বান্ধি কঠোৰ যন্ত্ৰণা দিয়া হয়। অন্ধতামিস্য নৰক। যিসকল লোকে পৰৰ ঘৰৰ ধন সম্পত্তি লুট কৰে, অন্যজনৰ বৌ বা পত্নীৰ বা আন তিৰোতাৰ প্ৰতি আকৃষ্ট হোৱা, এই পাপীসকলক এই নৰকত সম্পূৰ্ণ অন্ধকাৰত ৰাখি সিংহ বাঘ পশু পক্ষীৰ মাজত এৰি দিয়া হয় আৰু তেওঁলোকে স্থায়ী ভয় আৰু কষ্ট উপভোগ কৰি মৃত্যু কৰিবলগীয়া হয়। কুম্ভীপাক নৰক। যিসকলে পিতৃ মাতৃ গৰাকীৰ অসন্মান কৰে, বয়োজ্যেষ্ঠৰ ওপৰত অত্যাচাৰ কৰে, এই নৰকত লোকসকলক গৰম তেলত পেলাই দিয়া হয়, য'ত তেওঁলোক জীয়াই থকা অৱস্থাতে জ্বলি শেষ হৈ যায়। কলসুত্ৰ নৰক। যিসকল লোকে ভক্তি, ধৰ্ম, কৰ্ম, সৎকৰ্মত বিশ্বাস নথকা, ঈশ্বৰৰ অস্তিত্ব অস্বীকাৰ কৰা, এই নৰকত পাপীসকলক জীয়াই উলংগ কৰি দুফাল কৰি কাটি পেলোৱা হয় আৰু অসহ্য কষ্ট দিয়া হয়। সংঘাত নৰক। যিসকল লোকে পৰৰ মাজত বিবাদ সৃষ্টি কৰে, সমাজৰ মাজত কলংক লাগি থাকিবলৈ উচকাই দিয়া হয়, এই পাপীসকলক এই নৰকত কঠোৰ শাস্তি দিয়া হয়, য'ত তেওঁলোকক শৰীৰৰ সৰু সৰু টুকুৰাত ভাগি পৰিবলৈ দিয়ে। বসাস নৰক। যিসকল লোকে জীৱ জন্তুক কষ্ট দিয়া, কুকুৰ গৰু আদিক হত্যা কৰা, এই নৰকত পাপীসকলক খাবলৈ নিদি জীৱ জন্তুৰ মাজত এৰি দিয়া হয় আৰু সেইসকলক জন্তু জানোৱাৰে খাই পেলাবলৈ দিয়া হয়। শোকৰ মুখ নৰক। যিসকলকে অত্যন্ত কামুক অসৎ কাৰ্য কৰা, এই পাপীসকলক ডাঙৰ শোকৰৰ মুখৰ ভিতৰত পেলাই দিয়া হয় আৰু তেওঁলোকক অকণো মুক্তি দিয়া নহয়। কৰ্মভোজ নৰক। যিসকল লোকে অন্যায়ভাৱে টকাৰ উপাৰ্জন কৰে, লোকৰ মিছা অপবাদ দিয়া, এই পাপীসকলক নিজৰ দেহৰ মাংস নিজে কাটি খাবলৈ দিয়া হয়। পাপৰ পৰা মুক্তি পাবলৈ কি কৰিব লাগিব? পাপৰ পৰা মুক্তি পাবলৈ শুদ্ধ মনৰ সৈতে সৎ জীৱন যাপন কৰা উচিত। হিন্দু ধৰ্মত মুক্তিৰ বাবে কিছুমান
মূলনীতি দিয়া হৈছে, যেনে সত্যবাদিতা, সদায় সত্য কথাৰ অৱলম্বন কৰা উচিত, মিথ্যা প্ৰবঞ্চনা আৰু ধোকাবাজিৰ পৰা বিৰত থাকিব লাগে, দয়া আৰু পৰোপকাৰ, আনৰ উপকাৰ কৰিবলৈ আগবঢ়া, জীৱ জন্তুৰ প্ৰতি সহানুভূতি দেখুওৱা, অহিংসা পালন, শাৰীৰিক মানসিক বা ব্যক্তিক কষ্ট প্ৰদান নকৰা, দৰ্শন আৰু ধৰ্মাচৰণ, নৈতিকতা, ধৰ্মীয় অনুশাসন আৰু আত্মশুদ্ধিৰ দিশত অগ্ৰসৰ হোৱা, শ্ৰম আৰু সৎ উপায়েৰে উপাৰ্জন, অন্যায়ভাৱে টকাৰ উপাৰ্জন নকৰা আৰু সৎ উপায়েৰে জীৱন নিৰ্বাহ কৰা। আৰু সংসাৰৰ সুখ কেনেকৈ আহিব? সংসাৰৰ সুখ পাওঁতে নৈতিক জীৱন অতিবাহিত কৰাটো অতি প্ৰয়োজনীয়। এজন ভাল মানুহ হিচাপে জীৱন যাপন কৰিবলৈ নিম্নলিখিত নীতি গ্ৰহণ কৰিব লাগে। গৰাকী পিতা মাতাৰ যত্ন লোৱা, তেওঁলোকৰ আশীৰ্বাদৰ জীৱনত উন্নতি আহে। ভাল মানুহৰ সংগ কৰিব লাগে। কুৎসিত চিন্তা আৰু বেয়া কামৰ পৰা দূৰত থাকিব লাগে। সৎকৰ্মত নিজকে নিযুক্ত কৰা, দান, দয়া, পৰোপকাৰ আদি কৰিব লাগে। অহংকাৰ আৰু লোভ পৰিহাৰ কৰা, মনত সদায় নম্ৰতা আৰু সন্তুষ্টি ৰাখিব লাগে। ধৰ্মীয় অনুশীলন কৰা, প্ৰতিদিন ঈশ্বৰৰ প্ৰতি ভক্তি কৰা আৰু নাম স্মৰণেৰে মন শুদ্ধ কৰা। হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে এগৰাকী মানুহে সদ্গতি লাভ কৰিবৰ বাবে ন্যায়িক জীৱন অতিবাহিত কৰা উচিত। কোনো ব্যক্তি যদি মহাপাপ কৰে তেওঁলোকক তেন্তে শাস্তিৰ সন্মুখীন হ'ব লাগিব, কিন্তু পুনৰ জন্মৰ চক্ৰৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ হৈছে ধৰ্মপথ অনুসৰণ। প্ৰিয় দৰ্শক, সত্যৰ পথত চলা আৰু পৰহিতত নিজকে উৎসৰ্গা কৰা, সংসাৰত সুখী হোৱাৰ বাবে সত্য, ন্যায় আৰু সৎ কৰ্মৰ ওপৰত বিশ্বাস কৰিব লাগে। প্ৰিয় দৰ্শক, আজিৰ এই মানৱ জীৱনত মহাপাপ কৰিলে কি কি ফল, কেনেকুৱা শাস্তি লাভ কৰে আৰু সত্য পথত চলিলে সদায় ভাল এজন ব্যক্তি হ'বলৈ কি কৰিব লাগিব, সকলো আপোনালোকে নিশ্চয় বুজি পাইছে। আজিৰ এই ভিডিঅ'টো নিশ্চয় আপোনালোকৰ মন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আশা ৰাখিছোঁ আগলৈও যাতে এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ দিব পাৰোঁ। তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে প্ৰেছ কৰি ৰাখিব বেল আইকনটো। আকৌ পুনৰ লগ পোৱাৰ আশা থাকিল। ধন্যবাদ।